গ্ৰেজুৱেট কৰিলোঁ বহুত কৰ্পৰেট জব কৰিও আছিলোঁ তাৰপিছত ভাবিলোঁ যে কিমান আৰু 9 to 10 আৱাৰ্ছ মানে জব কৰিম আৰু ফেমিলিৰ লগত ডিছকাছ কৰিলোঁ তাৰপিছত ঘৰত ইডলি বনালোঁ ফেমিলিহঁতে ভাল পালে সৰু এটাৰ পৰা মানে ষ্টাৰ্ট কৰিছোঁ 3টা বজাৰ পৰা মানে ষ্টাৰ্ট কৰোঁ আজি ৰাতিপুৱা উজান বজাৰ পাৰ্কৰ সন্মুখত এজনী ভণ্টিক এখন স্কুটিৰ ওপৰত এখন ষ্টল এৰেঞ্জ কৰা দেখি তেওঁৰ ওচৰলৈ গৈ দেখিলোঁ যে এইখন এখন ফুড ষ্টল তাতে তেওঁ এখন চাইনবোৰ্ডত লিখি থৈছে যে 3টা ইডলিৰ সৈতে চাটনি দিয়া হয় আৰু সেই চাটনিত কোনো ধৰণৰ পিঁয়াজ বা নহৰু ব্যৱহাৰ কৰা নহয় তেওঁ স্কুটিখনৰ ওপৰতে এটা এটাকে গোটেই বস্তুখিনি এৰেঞ্জ কৰিছে প্ৰথমতে ঘৰতে বনাই অনা গৰম গৰম ইডলিখিনি এৰেঞ্জ কৰিলে তাৰ পিছত চাটনিখিনি দেখি বৰ সুন্দৰ লাগিছে আৰু তাৰ পিছত প্লেটছখিনি এৰেঞ্জ কৰিলে আৰু প্লেটৰ ওপৰত ধুনীয়াকে কাটি অনা কলপাতেৰে সজাই দিলে বৰ্ষাই গ্লোভছ পিন্ধি ইডলিবোৰ চাৰ্ভ কৰে যোনটো এটা হেল্থ এণ্ড হাইজেনিক মেইনটেইন কৰিছে তেওঁ এইখিনি কৰি থাকোতেই এজনকে কাষ্টমাৰ আহিলে আৰু এখন প্লেট ল'বলৈ আৰম্ভ কৰিলে তাতে এনেকুৱা কাষ্টমাৰৰ ৰেছপন্স দেখি লাগিলে যে নিশ্চয় খাবলৈ বেছ ভাল হ'ব চ' ময়ো এখন প্লেট ল'লো তাতে 3টা ইডলিৰ সৈতে ধুনীয়াকে চাটনি দিলে আৰু তাৰে প্ৰাইচ হ'ল 30 rupees অৰ্থাৎ বেছ সস্তাত এটা সুন্দৰ ব্ৰেকফাষ্ট গতিকে মই যেতিয়া টেষ্ট কৰিলো খাই বেছ সুন্দৰ লাগিল আৰু তেতিয়া মোৰ লাগিল যে ইমান মানুহে কিয় ইমান হেতা ওপৰাকে ইডলি খাইছে ইডলিটো বেছ ছফ্ট আৰু চাটনিটো বিৰাটে মাইল্ড চব এইজৰ মানুহে খাব পাৰে খাই বেছ টেষ্টি লাগিল আৰু সেই কাৰণে মোৰ ইন্টাৰেষ্ট জাগিল জানিবলৈ যে তেওঁ কোন আচলতে আৰু এই ব্যৱসায়টো কেনেকে আৰু কেতিয়া আৰম্ভ কৰিছে গতিকে তেওঁক মই সেই বিষয়ে জানিবলৈ প্ৰশ্ন কৰিলো আৰু তাৰ উত্তৰত তেওঁ মোক এইখিনি কথা ক'লে মই বৰ্ষা মই গ্ৰেজুৱেট কৰিলোঁ বহুত কৰ্পৰেট জব ট্ৰাই কৰিলোঁ কৰিও আছিলোঁ ভাবিলোঁ যে কিমান আৰু 9 to 10 আৱাৰ্ছ মানে জব কৰিম আৰু মাৰ লগত ডিছকাছ কৰিলোঁ দাদাৰ লগত ডিছকাছ কৰিলোঁ ফেমিলিৰ লগত ডিছকাছ কৰিলোঁ তাৰপিছত ঘৰত ইডলি বনালোঁ ফেমিলিহঁতে ভাল পালে পাপা বহুত ভাল পাইছে মানে যিহেতু মানে ফাৰ্মেণ্টেড ৰাইচ দি বনোৱা হয় আৰু প্লাছ কোকোনাট চাটনি ফৰ জাৰ্ণিটো সেইটোৱে আৰু সৰু এটাৰ পৰা মানে ষ্টাৰ্ট কৰিছোঁ ফাৰ্ষ্ট চ'ক কৰিব লাগে চ'ক কৰাওঁতে মানে 5 to 6 আৱাৰ্ছ মানে তাতে যায় মানে ৰাইচ এণ্ড ডালবোৰ মানে চ'ক কৰোঁতে 5 to 6 আৱাৰ্ছ লাগে তাৰপিছত গ্ৰাইণ্ড কৰাৰ পিছত চ'ক হোৱাৰ পিছত গ্ৰাইণ্ড কৰাৰ পিছত মানে 10 আৱাৰ্ছ ফাৰ্মেণ্টেশ্যনৰ কাৰণে লাগে 10 to 12 আৱাৰ্ছ লাগে তাৰপিছত সেইখিনি টাইমিং আমাৰ বান্ধা আছে তাৰপিছত ৰাতিপুৱা 3টা বজাত উঠি কিনে তো মাও উঠে মোৰ লগত মাখিনি মোৰ লগত ছাপোৰ্ট কৰি আছে তো আই এম ভেৰি থেংকফুল তো মোৰ আই এম লাকি কি মোৰ ফেমিলি মোৰ লগত আছে তো সেইটোৱে আৰু 3টা বজাৰ পৰা মানে ষ্টাৰ্ট কৰোঁ তাৰপিছত ৰাতিপুৱা আপোনালোকক ছাৰ্ভ কৰোঁ বহুত এজেড মানুহ মানে আহে পাৰ্কত তো মই ভাবিলোঁ ৱাই নট এটা মানে হেল্ডি বস্তু মানে প্ৰভাইড কৰোঁ আৰু মানডে আমাৰ অফ থাকে তো কাইণ্ডলি আপোনালোকে আহিব খালি মানডে অফ থাকে ডু ভিজিট আছ এইখিনি কথা শেষ কৰি থাকোঁতেই দেখিলোঁ যে মাত্ৰ 2 ঘণ্টাৰ ভিতৰত গোটেই ইডলি শেষ হৈ গ'ল তেওঁ স্কুটিখন লৈ সুন্দৰকৈ নিজৰ ঘৰলৈ বুলি গ'ল বৰ্ষালৈ বহুত শুভকামনা থাকিলে